আমার খাটি খোয়া দুখীয়া দরিদ্র যি পাইছে পাইছে ইয়ার উপরত আর মানে ব্যাক করার প্রশ্নই নাই। আপনি দিছে বুলিহে আমি পাইছো আৰু আমার কৃষকে যিখিনি পাইছে দুখীয়া দরিদ্র কৃষক এখেতসকলে পয়সা কৰ পৰা ঘূৰাই দিব। রাজভরালের আঁচনি দিওতে অবাধে দিছে। ইয়ার কারণে তো আমি হিতাধিকারী জগৰীয়া নহয়, আমার গরিব দুখীয়া কৃষকসকলে জগৰীয়া নহয় বুলি আমি স্পষ্ট ঘোষণা করি। সিনসিয়ারিটিলি কৰিব লাগিছিল, সেইখিনি কৰিব পৰা নাই। ইয়াৰ কাৰণে তো আমাৰ হিতাধিকাৰী বা সাধারণ খাটি খোৱা জনতা বা কৃষকসকলে দায়ী নহয়, আমি রাইজে জগৰীয়া নহয়। এতিয়া জবৰদস্তি যদি আমাক আইনৰ আওতাত আনে আমার গরিব দুখীয়া হিতাধিকারী সকলক, তেনেহলে আমি থানালৈ আমাক মাতিব নালাগে, আমি জেল ভরা আন্দোলনে কৰি দিম। আমি সকলো কৃষকসকলে জেলত সোমাই যাম আৰু হয় নহয় কথাটো। মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে যে PM কিষাণত যিখিনি হিতাধিকাৰীয়ে মানে এক্সেছ পাইছে বুলি কৈছে, সেই সকলক আইনী ব্যৱস্থা টানিব লাগিব, পুলিচে ধৰিব। কিন্তু ইয়াত আমি সম্পূৰ্ণভাৱে একমত নহয় কথাটোৰ ওপৰত, কিয়নো আজি আমাৰ সাধাৰণ গৰীব দুখীয়া কৃষকে সেইবোৰতো বুজি নাপায়। চৰকাৰে আঁচনি দিছে, কাগজ লাগে, কাগজ পাতি ডকুমেণ্টছ কি লাগে দিছে, সেই কাগজ পাতিখিনি অনুযায়ী সরকারি বিভাগীয় কর্তৃপক্ষ বা পোর্টেল বা সরকারের সিস্টেম সেইখিনিয়ে চালি ঝাড়ি যদি হিতাধিকারীয়ে মানে সঠিক হয় তেনেহলে একসেপ্ট হব, আর যদি হিতাধিকারী তথ্যপাতি সঠিক নহয় তেনেহলে রিজেক্ট হব। এইটো প্রসেসত যাব লাগিছিল, কিন্তু সেয়াটো হোৱা নাই মুখ্যমন্ত্রী মহোদয় কোৱা মতে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্রী মহোদয়ৰ প্রশাসন মানে বিভাগীয় কর্তৃপক্ষৰ গাফিলতি, পোর্টেলৰ গাফিলতি, সিস্টেমৰ অভাৱ, পোর্টেলৰ যিখিনি সিনসিয়ারিটিলি কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই। ইয়াৰ কাৰণে তো আমাৰ হিতাধিকাৰী বা সাধাৰণ খাটি খোৱা জনতা বা কৃষকসকলে দায়ী নহয়। স্পষ্ট কথা, আমাৰ কৃষকসকলে কি বিচাৰে? চৰকাৰৰ আঁচনি বিচাৰে। আঁচনি পালে আমি মানে উতলা হৈ যাওঁ, আমি আনন্দিত হৈ যাওঁ। আমি কাগজ পাতি য'তে মতে য'ত দিব লাগে দিওঁ, দিয়াৰ পিছত চালি জাৰি দিয়াৰ দায়িত্ব হ'ল বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ পক্ষ, সিহঁতৰ চৰকাৰ পক্ষৰ সিস্টেমৰ ব্যাপাৰ। এইটো মুঠতে সিস্টেমৰ গাফিলতি, ইয়াৰ কাৰণে আমি দায়ভাৰ নলওঁ। আৰু আমাৰ কৃষকে যিখিনি পাইছে দুখীয়া দৰিদ্ৰ কৃষক এখেতসকলে পইচা কৰ পৰা ঘূৰাই দিব। ৰাজভৰালৰ আঁচনি দিওতে অবাধে দিছে। ইয়াৰ কাৰণে তো আমি হিতাধিকাৰী জগৰীয়া নহয়, আমাৰ গৰীব দুখীয়া কৃষকসকলে জগৰীয়া নহয় বুলি আমি স্পষ্ট ঘোষণা কৰিছো। আমি কৰ পৰা ঘূৰাই দিম? আমাৰ জনগণে কৰ পৰা ঘূৰাই দিব? সদৌ অসম মিয়া মঞ্চ জনগণৰ ভিতৰে আছে, উন্নয়নৰ লগত আছে, আমি উন্নয়ন বিচাৰো। যদি চৰকাৰৰ সিস্টেমত ক'ৰবাত ভুল আছে সেইখিনি জল পট হ'ব লাগে আৰু সেইখিনি কাৰেকশ্যন কৰিব লাগে, ঠিক কৰিব লাগে। কৰ্তব্যত গাফিলতি বিভাগীয় কৰ্তৃপক্ষৰ, CO BDO বা ডেভেলপমেণ্ট ব্লকৰ ডেভেলপমেণ্ট যিটো আমাৰ বিভাগ আছে সেই বিভাগে জগৰীয়া হ'ব, কৃষি বিভাগে জগৰীয়া হ'ব। আমি ৰাইজে জগৰীয়া নহয়। এতিয়া জবৰদস্তি যদি আমাক আইনৰ আওতাত আনে আমাৰ গৰীব দুখীয়া হিতাধিকাৰীসকলক, তেনেহলে আমি থানালৈ আমাক মাতিব নালাগে, আমি জেল ভৰা আন্দোলনে কৰি দিম। আমি সকলো কৃষকসকলে জেলত সোমাই যাম আৰু হয় নহয় কথাটো। সোমাই যাম, বহাই বহাই খুৱাব, আমাৰ ল'ৰা ছোৱালী পোহপাল দিব। এইটো আমাৰ বিশেষ দাবী মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত। সদৌ অসম মিয়া মঞ্চৰ ফালৰ পৰা জাতীয় স্বাৰ্থত অসমৰ বুকত যিকেইটা আঁচনি দিছে, আঁচনি কেইটাত বহুত খেলি মেলি আছে, সকলোৱে গম পাইছে। সেই আঁচনিৰ খেলি মেলিবোৰ হৈছে একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি, ক্ষমতাৰ সঠিক ব্যৱহাৰ কৰা নাই। সিহঁতে বহি বহি কেৱল চৰকাৰৰ পইচাবিলাক চেলাৰি খাই আছে। পোৰ্টেল এটাও ঠিক কৰিব পৰা নাই। এটা পোর্টেলত ধরিব পৰা হ'ব লাগিছিল। নথিপত্ৰবোৰ যেতিয়া এপ্লিকেন্ট হৈছে জনগণে হিতাধিকাৰে, পোর্টেলে রিজেক্ট কৰিব লাগিছিল, কিন্তু কৰাটো নাই। সিস্টেমৰ কমজোৰি। কাক দায়ী কৰিব বিচাৰে? দায়ী গোটেই চৰকাৰ ব্যৱস্থা, বিভাগীয় ব্যৱস্থা, বিভাগীয় ব্যৱস্থাই দায়ী, কৰ্তৃপক্ষই দায়ী। আমি জনগণ সাধাৰণ কৃষক ইয়াৰ বাবে একেবাৰেই জগৰীয়া নহওঁ। আৰু আমি ইয়াত সম্পূৰ্ণভাৱে বিৰোধ কৰিছো। মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ পুনৰ বিবেচনা কৰিব লাগে কথাটোত। আমাৰ খাটি খোৱা দুখীয়া দৰিদ্ৰ যি পাইছে পাইছে, ইয়াৰ ওপৰত আৰু মানে ব্যাক কৰাৰ প্ৰশ্নই নাই। আপুনি দিছে বুলিহে আমি পাইছো। আপুনি দিওতে ঢালি দিছে, গুণা বাছা নকৰি দিছে। ইয়াত আমি কেনেকৈ দায়ী হ'ম কওকচোন আপোনালোকে। অসমবাসী ৰাইজে বিবেচনা কৰিব। আৰু মুখ্যমন্ত্ৰী মহোদয় এজন ডাইনামিক CM, তেখেতেতো সকলো বিষয়ে জল পট বুজিয়ে পায়। গতিকে গোটেই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব লাগে আৰু সুস্থ এটা সিদ্ধান্ত ল'ব লাগে। আৰু আমি মাফ কৰাৰ কথা নকওঁ যে আমাক মাফ কৰি দিব লাগে। যিকেইটা সঠিক চালি জাৰি ৰাখক, বাকীবোৰ কাটি দিয়ক, আমাৰ আপত্তি নাই। যিজন ব্যক্তি যোগ্য নহয় হিতাধিকাৰী, সেইবোৰ কাটি দিয়ক। কিন্তু আমি পানিশমেণ্ট পাৱাৰ বিষয়ে নহয়। আমি কিয় পানিশমেণ্ট পাম? আমি পানিশমেণ্ট ল'ব নোৱাৰো, স্পষ্ট ঘোষণা কৰি দিছো সদৌ অসম মিয়া মঞ্চৰ ফালৰ পৰা।
ইতিমধ্যে জিলাই জিলাই ঘোষণা কৰিছে যে কিছুমান মাটি নোহোৱাকে পাইছে। মাটি নোহোৱাকে কেনেকে পাইছে? মাটি নোহোৱাকে পোৱা নাই। ভুলখিনি কলোৱেই, ভুলখিনি যদি পাইছে সেই ভুলটোতো কৰ্তৃপক্ষৰ। মাটি নোহোৱা মানুহক কিয় PM কিষাণ দিলে? পোৰ্টেলে কিয় একচেপ্ট কৰিলে? মুখ্যমন্ত্ৰী কিয় একচেপ্ট কৰিলে? আমাৰ কৃষি বিভাগীয় কৰ্তৃপক্ষই কিয় গ্ৰহণ কৰিলে? তাতে সিহঁতে জবাবদিহি হ'ব, জগৰীয়া সিহঁতে হ'ব। এতিয়া আমি আগৰে পৰা আহ্বান কৰি আহিছো, যিবোৰ আঁচনি আছে আঁচনিবোৰ গাঁও সভাৰ জৰিয়তে জল পট হ'ব লাগে। 4টা আঁচনি আমাৰ ঘোষণা আগৰ পৰাই আছে, অসমীয়া মন্ত্ৰৰ ফালৰ পৰা। অৰুণোদয়, PM কিষাণ, ৰেচন কাৰ্ড, নিযুত মইনা আঁচনি, ঘৰ, সকলোবোৰ বস্তু গাঁও সভাৰ জৰিয়তে জল পট হ'ব লাগে, যাতে কোনো ধৰণৰ চিষ্টেমত খেলি মেলি থাকিব নোৱাৰে। আৰু চিষ্টেমত খেলি মেলি থাকিলে চিষ্টেমেই দায়ী হ'ব, চৰকাৰ ব্যৱস্থাই দায়ী হ'ব, বিভাগীয় কৰ্তৃপক্ষই দায়ী হ'ব, হিতাধিকাৰী কোনো দায়ী নহয়। কথাটো বাৰবাৰ একে স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী মহোদয়ে, যাতে আমাৰ এই আজিৰ আবেদন বিনম্ৰ অনুৰোধে জনাইছো আমি, যে আমি যাতে সাধাৰণ কৃষকে ইয়াৰ বাবে জগৰীয়া হ'ব নালাগে, পানিছমেণ্ট পাব নালাগে। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল চিন্তা চৰ্চা কৰি শুদ্ধ সিদ্ধান্ত ল'ব লাগে বুলি আমি আহ্বান জনাইছো সদৌ অসমীয়া মঞ্চৰ ফালৰ পৰা।